খণ্ডলৈ স্বাগতম জনাইছোঁ মই প্ৰিয়াংকাই আজি আমি কথা পাতিম ধুনিয়া হৈ থাকিবলৈ আমি কি কৰিব লাগে ধুনিয়া হৈ থকা মানে বহু দিনলৈ বা বহু বয়সলৈ এতিয়া আমাৰ সাধাৰণতে বয়স যেতিয়া বাঢ়ি যায় তেতিয়া স্কিনত ৰিংকলছ হয় কলা দাগ হয় স্কিনখন ড্ৰাই হয় মুঠতে ইটোৰ পিছত সিটো সমস্যাই দেখা দিয়ে গতিকে এইবোৰ সমস্যাৰ পৰা আঁতৰি আমি কেনেকৈ নিজকে ধুনিয়া দেখাব পাৰোঁ বা বেছি বয়সলৈকে যাতে মানুহে গম নাপায় আমি বয়সটো লুকুৱাই ৰাখিব পাৰোঁ আজি সেই বিষয়ে আমি কথা পাতিম আমাৰ লগত আছে কসমেটলজিষ্ট ডক্টৰ ৰীমা দাস মল্লিক আপোনালোকৰ যদি কলা দাগ পৰিছে আৰু আপোনালোকে যদি ভাবিছে আপোনালোকৰ স্কিনখন সূৰ্যৰ কাৰণেও ৰ'দৰ কাৰণেও কেতিয়াবা এজিং হয় ছাল সুতুৰা পৰে বা কলা দাগ পৰে বা বিভিন্ন কাৰণত হয় গতিকে তেনেকুৱা কিবা সমস্যাত যদি ভুগিছে বা ভাবিছে যদি যে মই অকমান মোৰ বয়সটো কমাব বিচাৰিছোঁ কি কৰিব লাগিব কেনেকুৱা ট্ৰিটমেণ্ট এতিয়া এভেইলেবল সেইবিলাকৰ বাজেট কিমান হ'ব আপোনালোকৰ বাজেটৰ লগত মিলাকে কেনেকৈ কৰিব পাৰিব এই সকলো বিষয়ে আজি ক'ব ৰীমা দাস মল্লিকে গতিকে যদি আপোনালোকৰ সমস্যা আছে কথা আছে তেনেহ'লে ফোন কৰিব পাৰে স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে পোনপটীয়াকৈ তেওঁৰ সৈতে সমস্যাৰ সমাধান লাভ কৰিব পাৰিব স্বাগতম জনাইছোঁ নমস্কাৰ আমাৰ এইজৰ কথা সাধাৰণতে সকলোৰে এজ হোৱাৰ লগে লগে সকলোৱে বিচাৰে যে আৰু কেইদিনমান ধুনীয়া হৈ থাকিব পৰা হ'লে এজটো যদি আমি কমাব পৰা হ'লে এনেকুৱা সকলোৰে মনত আহে কাৰণ আমি সকলোৱে বিচাৰোঁ সদায় ধুনীয়া হৈ থাকিবলৈ আৰু গতিকে আজিকালি কিন্তু সেইটো ইজিও সম্ভৱ নহয় জানো আগতে যে পটককৈ হৈ গৈছিল গম নাপালে কলা দাগ আছে এতিয়া পটককৈ নাইকিয়া কৰিব পাৰে মানে আজিকালি সকলো সম্ভৱ খালি সেইটো জানিব লাগিব প্ৰপাৰ মেথড কেনেকৈ কি কৰিব লাগিব যিখিনি ডক্টৰৰ ওচৰত আহি কৰিব পৰাটো কৰিবই লাগিব কিন্তু তাৰ উপৰিও নিজেও কিছুমান যত্ন ল'ব লাগিব ঘৰুৱাভাৱেও হওক সেইখিনি ভিটামিন খাব লাগিব ভিটামিন লগাব লাগিব বহুত কথা থাকে গতিকে আমি কথা পাতিম এজিঙৰ পৰা আমি কেনেকৈ আমাৰ স্কিনখন দূৰত ৰাখিব পাৰোঁ সচেতন হ'ব লাগিব জানিব লাগিব কি কৰিলে সোনকালে আমি বয়সটো হৈ যায় বয়সটোতো কোনো ৰখাব নোৱাৰে বয়সটোতো হৈয়ে থাকিব কিন্তু কিছুমান পদ্ধতি আছে যোনটো দি পেলাই আমি বয়সটো কম কৰি ৰাখিব পাৰোঁ চ' বয়সটো কম কৰি ৰখাৰ পদ্ধতিবিলাক জানিব লাগিব আৰু যোনকেইজনৰ অলৰেডি বয়সৰ চাপ পৰি গৈছে তেওঁলোক ডেফিনেটলি ক্লিনিকলৈ আহিব পাৰে আহি পেলাই ট্ৰিটমেণ্ট কৰিব পাৰে আৰু অকল ট্ৰিটমেণ্ট কৰিছোঁ মানে যে ভাল হৈ যাব সেনেকুৱা নহয় ঘৰতো মেইনটেনেঞ্চটো ইম্পৰ্টেণ্ট হয় কিছুমান প্ৰডাক্টছ লগাব দিয়া হয় কাৰণ আমি সদায় মই কওঁ ছানস্ক্ৰীনৰ কথা ছানস্ক্ৰীন লগোৱাটো কিমান গুৰুত্বপূৰ্ণ কথা পাতিম আৰম্ভণিতে এটা ফোন কোনে কৈছে আপুনি হয় নমস্কাৰ হেল্ল' শুনি আছে হয় শুনি আছো নমস্কাৰ হেল্ল' 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 শুনি আছে আপুনি হয় মই শুনি আছো কাট খাই গৈছে সেইটোৱে ছানস্ক্ৰীনটো যেনেকৈ চবতকৈ ইম্পৰ্টেণ্ট হয় ছানস্ক্ৰীনটোৰ কাৰণে তোমাৰ প্ৰিমেচিয়ৰ এজিঙো হয় যদি ছানস্ক্ৰীন নলগায় বেছিকৈ ৰ'দৰ এক্সপ'জাৰত তো সেইটো কাৰণে ছানস্ক্ৰীনটো যদি ভালকৈ লগাই আছে মইশ্চাৰাইজাৰ ভালকৈ লগাই আছে তেনেহ'লে ডেফিনেটলি স্কিনটো ভালে মেইনটেইন হৈ থাকিব গতিকে মেইন হৈছে ছানস্ক্ৰীন মইশ্চাৰাইজাৰ moisturizer। এতিয়া আমাৰ কেতিয়াবা এলাহ লাগে ছানস্ক্ৰীন মইশ্চাৰাইজাৰ লগাব মন নাযায় মানে যিসকলে বাহিৰত কাম কৰে মন নাযায় মানে নিজৰ স্কিনখনকে অৱহেলা কৰা বুলি ক'ব লাগিব মন নাযায় কিন্তু আচলতে সেইবোৰ কৰিব নালাগে একেবাৰে নালাগে আৰু প্লাছ চবতকৈ বেছি অৱহেলা কৰে বহুতে ৰাতি মুখখন ধোৱাটো কেতিয়াবা লেট নাইট পাৰ্টি কৰি আহি পেলাই যেনেকৈ পাৰ্টি কৰি মেকআপত গৈছে তেনেকৈ শুই থাকে সেইটো বহুত ডাঙৰ এটা ব্লাণ্ডাৰ তাতে মানে স্কিন এইজটো বেছিকৈ হয় যদি মই স্কিনটো চাফা নকৰোঁ স্কিনটো চাফা কৰাৰ পিছত মইশ্চাৰাইজাৰটো দৰকাৰ তেতিয়া আমাৰ স্কিনটো ৰেষ্ট পায় যেতিয়া আমি শুওঁ ৰাতি সময়ত স্কিনটোকো ৰেষ্ট লাগে তো সদায় যদি মেকআপ লগোৱা থাকে স্কিনটো ব্ৰিথ কেনেকৈ কৰিব প'ৰ্ছখিনি ক্লিন নহ'ব চ' সেইটো কাৰণে সেই বস্তুটো খুব দৰকাৰ ক্লিন কৰাটো সেইকাৰণে কয় ক্লিনিং টনিং মইশ্চাৰাইজাৰ এতিয়া টনিংটো সদায় কৰিব লগা দৰকাৰ নহয় চব স্কিনৰ কাৰণে টনিং ইজ নট নেচেচাৰী আমি কওঁ আজিকালি ক্লিনিং মইশ্চাৰাইজিং প্ৰটেকশ্যন টু ছানস্ক্ৰীন হয় গতিকে আমি ৰাতিও এইখিনি কৰিব লাগে দিনতো এইখিনি ৰাতি হোৱাৰ সময়ত তুমি প্ৰটেকশ্যন নলগালেও একো নাই বাট এটলিষ্ট ক্লিনিং আৰু মইশ্চাৰাইজেশ্যন ইজ ইম্পৰ্টেণ্ট আৰু এটা বয়সৰ পিছত ধৰা 30 হৈ যোৱাৰ পিছত চিৰাম লগাব লাগে বেলেগ বেলেগ স্কিন টাইপৰ কাৰণে বেলেগ বেলেগ ধৰণৰ চিৰাম আছে সেইখিনি চাই পেলাই আমি প্ৰেছক্ৰাইব কৰোঁ সেনেকুৱা ধৰণৰ চিৰাম লগাই থাকিব লাগিব এইখিনি হৈছে আমি ঘৰভাৱে ল'ব পৰাকৈ যত্ন কিন্তু এতিয়া আজিকালি ট্ৰিটমেণ্টছ বহুত এভেইলেবল হয় আৰু এতিয়া মানুহে বটক্স কৰিব ভয় কৰে ইনজেকশ্যন ল'ব নালাগে বা আমি দেৰিকৈ লওঁ নেকি মানুহে চাই থাকে গতিকে ইনজেকশ্যন যদি কোনোবাই ল'ব নিবিচাৰে ভয় কৰিছে তাৰ বাহিৰেও কেনেকুৱা ট্ৰিটমেণ্ট আহিছে এতিয়া বহুত আছে বটক্স আমি কথা পাতিম এটা আমি ফোন লৈ লওঁ কোনে কৈছে আপুনি হেল্ল' শুনি আছে হয় শুনি আছো হেল্ল' শুনি আছো হেল্ল' হয় শুনি আছেনে সংযোগ বিচ্ছিন্ন হৈছে বটক্সটো আমাৰ নামতে ভয় খাই চবে কাৰণ বটক্সটো এনেকুৱা এটা ট্ৰিটমেণ্ট খুব পপুলাৰ ট্ৰিটমেণ্ট যিকোনো বস্তু যোনটো পপুলাৰ হয় তাৰ বদনামো ওলায় যিমান নাম হয় তাৰ বদনামো সিমানে হয় কিন্তু বটক্সটো মই এতিয়াও কওঁ খুবেই ছেফ প্ৰচিডিউৰ আৰু এনেকুৱা এটা বস্তু
যোনটো দি পেলাই ৰিজাল্ট ইজ ডেফিনেট, মানুহে ডেফিনেট ৰিজাল্ট পায়, সেইটো কাৰণে আকৌ বেলেগ প্ৰচিডিউৰৰ কাৰণে আহে, ইমানে ধুনীয়া হৈ যায় দেখাত। আমাৰ আইব্ৰ লিফটিঙে কওক বা ৰিংকলছ একেবাৰে গুচাই দিয়া, মুখখন তোমাৰ সৰু কৰি দিয়া, এই গোটেইখিনি বস্তু পাৰফেক্ট ৰিজাল্ট পাবৰ কাৰণে বটক্স কৰিবই লাগিব, একদম যদি কিন্তু গুচাই দিব বটক্স লাগে। কৰিবলৈ এটা ভয় খাই আমি আদত কৰি থাকিব লাগিব নেকি, নেক্সট টাইম নকৰিলে বেছি হৈ যাব নেকি? তুমি ধৰা আজি থ্ৰেডিং কৰিছা, তুমি আজি থ্ৰেডিং কৰিলে তুমি এইটো ভাবা নেকি যে মই আকৌ কৰি থাকিব লাগিব নেকি? সেইটোতো তুমি কৰিবাই। যদি তোমাৰ কৰিব মন নাই তুমি নকৰিবা, সেইটোত কোনো কথাই নাই। আমি আজি লিপষ্টিক লগাইছো, সেনেকুৱা মানে নহয় কালি মই লগাম না, সিমান চিন্তা কৰিব দৰকাৰে নাই। যোনদিনাখন মন নাযাব নলগাবা। কিন্তু এইটো খুবেই ভুল ধাৰণা যে এবাৰ ষ্টাৰ্ট কৰা মানে আৰু বেছিকে হৈ যাব, সেইটো নহয়। নিজকে দেখি দেখি এটা হেবিট হৈ যায় ন ধুনীয়া হয়, তো সেইটো কাৰণে আকৌ যেতিয়া আগৰ নিচিনা হৈ যায় তেতিয়া মানুহে ভাবে আৰু বেছিকে আহি গ'ল নেকি। তো সেই বস্তুটো এটা মিথ, মানে আমি যে ভাবো যে কিবা ট্ৰিটমেণ্ট কৰালে আৰু বেছিকে হৈ যাব নকৰালে, সেইটো একেবাৰে ভুল কথা, ভুল ধাৰণা। সেইটো ধাৰণাৰ পৰা ওলাই আহিব লাগিব এতিয়া। এতিয়া বটক্সটো বাৰু ছেফ, একেবাৰে ছেফ আৰু ছেফ হয়, কৰাব পাৰে একেবাৰে বটক্স ফিলাৰ দুইটাই। কিমান এজৰ পৰা বটক্স কৰাবৰ কাৰণে ৰেডি? সেনেকুৱা কোনো হেৰি নাই, 18 ইয়াৰ্ছৰ পৰাও কৰিব পাৰি। বয়সৰ চাপ পৰিছে মানে, আৰু তোমাৰ যদি দৰকাৰ আছে, তুমি যদি মিডিয়াৰ মানুহ বা তোমাৰ যদি বেলেগ বটক্সৰ বহুত ধৰণৰ হেৰি, কাৰোবাৰ আইব্ৰৰ শ্বেপটো গণ্ডগোল থাকে, এটা তলৰ ফালে এটা ওপৰ ফালে, এইবিলাক ৰিশ্বেপিং কৰাব পাৰি। কাৰোবাৰ ধৰা মিডিয়া ফেচিং হয়, মুখখন বেছি ডাঙৰ হ'লে বেয়া দেখি কেমেৰাত, চ' সেই মুখখন সৰু কৰিব পাৰি বটক্স দি পেলাই। কিছুমানৰ লাইন্স বেছিকে নেকত আহি যায়, ৱেইট লছ কৰে, তো সেইকাৰণে 18ৰ পিছত যিকোনো মানুহে কৰিব পাৰে। বটক্সটো অকল এণ্টি এজিং নহয়, এইটো আমাৰ ফেচিয়েল কণ্টুৰিং বুলিও ক'ব পাৰি। আচ্ছা, এইবিলাক ডিঙিটো কৰাব পাৰি? ডিঙিটো কৰাব পাৰি, হয়, গোটেই ফেচটোতে, ডিঙিতে কৰাব পাৰি, চবতে কৰাব পাৰি, একো কথা নাই। কিছুমানে আমাৰ ইণ্ডিয়াত নহয়, বাহিৰত কাফ মাচল, এইটো মাচলত লয় বহুতে, যোনে বহুত বেছি শ্বৰ্টছ পিন্ধে ছোৱালীবিলাক, আমাৰ ছিংগাপুৰ হওক, কোৰিয়া হওক, সেইবিলাক জেগাত তাহাঁতি খোজো কাঢ়ে, তো সেইটো কাৰণে কাফ মাচল ডাঙৰ হৈ গ'লে বেয়া দেখি, তাহাঁতৰ ষ্ট্ৰাকচাৰটো খুব শ্লিক হয়, তাতে কাফ মাচলতো মানুহে বটক্স লয় টু ডিক্ৰিজ দ্য চাইজ অফ দ্য মাচল। কোনো ধৰণৰ এইবিলাকত কমপ্লিকেশ্যন নাই, যদি ডক্টৰে কৰিব পাৰি, চবতে কৰিব পাৰি। য'ত তোমাৰ মাচল বেছি ডাঙৰ হৈ গৈছে চবতে কৰিব পাৰি, চবতে কৰিব পাৰি। এতিয়া গম পালো এইটো বটক্স যদি কোনোবাই কৰিব বিচাৰে ছেফ হয়, কৰিব পাৰে। কিন্তু বটক্স নকৰাকে যদি এণ্টি এজিং ট্ৰিটমেণ্ট কি আছে? তোমাৰ চোৱা, বটক্সৰ যোনটো কৰোঁ, বটক্স দি পেলাই আমি কি কৰোঁ, ৰিংকলছ গুচাওঁ। ৰিংকলছ যোনখিনি গুচাব লাগে সেইখিনিৰ কাৰণে মাইক্ৰ নিডলিং বুলি ট্ৰিটমেণ্ট এটা আছে, মাইক্ৰ নিডলিং RF। তাতে কি কৰোঁ, আমি নেচাৰেলি কলাজেনটো ইনডিউচ কৰোঁ। ফোন লৈ লৈছো, কোনে কৈছে আপুনি? নমস্কাৰ, মই ওদালগুৰি ডিষ্ট্ৰিক্ট কলেজৰ পৰা কৈছোঁ। হয় হয় হয়, মোৰ নাম ৰত্না কৰ্ণাক। হয় হয় হয়, মই মানে মোৰ বয়স হৈছে 39 হৈছে। হয়, এতিয়া মোক মুখত এটা ক'লা চৰম পৰিছে। এই ক'লা চৰমটো উঠাবৰ কাৰণে কি কি কৰিব লাগিব, কি সানিব লাগিব, আপোনাৰ পৰা পৰামৰ্শ পালে ভাল হ'ব। ক'লা চৰমটো কেনেকুৱা ধৰণৰ পৰিছে? ক'লা চৰমটো বহুত বিভিন্ন ধৰণৰ আছে। এটা ক'লা চৰম আছে যোনটো গোটেই মুখখনতে পৰে, নাকৰ সৈতে গোটেই গাল দুখনত হৈ যায়। এটা ক'লা চৰম আছে যোনটো ফুটফুটকে হয়, গোটেইটোত এনেকে বহলি নাযায়। হয় হয়, মোৰ মানে চকুৰ তলৰ সেইখিনিত পৰিছে, যিটো আমাৰ হেৰিটো হয় চকুৰ কাষে কাষে, নাকৰ কাষে কাষে, সেই চাইডত হৈছে। সেইটো আপোনাৰ মোৰ লাগে মেলাজমা বুলি কয়। হৰমনেল যেতিয়া কিবা ডিষ্টাৰ্বেঞ্চ থাকে তেতিয়া হয়। বহুতৰ প্ৰেগনেঞ্চিত হয়, বাচ্চা হোৱাৰ পিছত হয়, কেতিয়াবা কিবা হৰমনৰ টেবলেট যদি আপুনি খাইছে, আপোনাৰ মাহেকীয়া কিবা অসুবিধা থাকিলে তেতিয়াও হয়। চ' বিভিন্ন কাৰণ আছে। কাৰণটো প্ৰথমত আপোনাক মই চাই পেলাই কাৰণটো ওলাব লাগিব। এতিয়া বৰ্তমান আপুনি এটা কাম কৰিব, ছানস্ক্ৰীন লগোৱা ষ্টাৰ্ট কৰক। আপোনাৰ যিহেতু 39 ইয়াৰ্ছ, আপোনাৰ মুখখন ঘামে নেকি গৰমত? মুখখন ঘামে। গৰম যেতিয়া পৰিয়ে আছে, আপুনি মেট ফিনিছ ছানস্ক্ৰীন যিকোনো এটা লৈ ল'ব ফাৰ্মাচীৰ পৰা। বহুত ধৰণৰ মেট ফিনিছ ছানস্ক্ৰীন আজিকালি ওলাইছে। এটলিষ্ট ছানস্ক্ৰীনটো লগোৱা ষ্টাৰ্ট কৰিলে এতিয়া যিমানখিনি ডেমেজ হৈছে তাতকৈ বেছি হৈ নাযায়। এতিয়া যিমানখিনি আছে ইয়াতে থাকিব, তাৰপিছত আপুনি এবাৰ আহি পেলাই মোক দেখুৱাই যাব, তেতিয়া মই ট্ৰিটমেণ্ট কৰি দিম। এতিয়া তেওঁ ৰেগুলাৰ ছানস্ক্ৰীনটো ৰেগুলাৰ লগাব, ঘৰত থাকিলেও গধূলিও কোনো সময়তে ছানস্ক্ৰীন নলগোৱাকৈ যেন নাথাকে তেওঁ। তেতিয়া তেওঁ এটলিষ্ট কমি থাকিব আৰু নাবাঢ়ে, কমি থাকে, ইয়াতকৈ বাঢ়ি নাযায়। আৰু স্কিনৰ টেক্সচাৰটো ভাল হ'ব তেতিয়া। এতিয়া যদি ছানস্ক্ৰীন লগায়, তেওঁৰ স্কিন টাইপ নোচোৱাকৈ তেওঁ যিকোনো টাইপ লগাব পাৰে। মেট ফিনিছ ছানস্ক্ৰীন সেইটো কাৰণে ক'লোঁ, কাৰণ মুখখন ঘামে বুলি ক'লে। তো এতিয়া একচুৱেলি তোমাৰ খুব ড্ৰাই ছিজন, সেইটো কাৰণে মইশ্চাৰাইজাৰটো লগাই পেলাই ছানস্ক্ৰীন লগালে বেছি কমফৰ্টেবল ফিল কৰিব। কিন্তু ছানস্ক্ৰীনটো মেট ফিনিছে লগাব লাগিব। বেছি যদি তেলতেলীয়া ছানস্ক্ৰীন লগায়, বেছি দিন লগাব নোৱাৰিব, ঘামি যাব, অশান্তি পাব, তেন্তে তেওঁ নিজে বন্ধ কৰি দিব। নিজে ধুই থাকিব, অশান্তি লাগি থাকিলে মানুহে ধুই থকাৰ টেণ্ডেঞ্চি থাকে। ঠিক আছে, আমি কথা পাতিম আৰু আপোনালোকেও ফোন কৰিব পাৰিব। আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব, কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ। আপোনালোকে চাই আছে শ্ৰীময়ী, আৰু আজি আমি কথা পাতি আছোঁ কছমেটলজিষ্ট ডক্টৰ ৰীমা দাস মল্লিকৰ সৈতে। আৰম্ভণিতে এটা ফোন আছে, ফোনটো লৈ লওঁ। কোনে কৈছে আপুনি? মই ধেমাজিৰ পৰা কৈছিলোঁ, হয়, হয়, কওকচোন কি জানিব বিচাৰিছিলে?
হয়, মোৰ চুলিৰ বিশেষ ডেণ্ড্ৰফ হৈছে আৰু মুখত পিম্পলছ হৈছে। তাৰ কাৰণে কি কৰিব লাগিব বাৰু? বয়সটো কিমান এতিয়া? আপোনাৰ বয়সটো? এইজ কিমান আপোনাৰ? হয়। 25। আপোনাৰ স্কিনটো অইলি নিচিনা পায় নেকি? হয়, অইলি হয়। আৰু চুলিটো ধৰক দুদিন নুধুলে খুব তেল ওলাই নেকি চুলিৰ পৰা? তেল নহয়, খুব শুকান টাইপৰ হয়, ড্ৰাই টাইপৰ। ড্ৰাই হয়, স্কাল্পটো ড্ৰাই হয় ন? হয়, হয়। স্কাল্প যদি ড্ৰাই হৈ পেলাই ডেণ্ড্ৰফ হৈছে মানে ডেণ্ড্ৰফটো এক ধৰণৰ ফাংগাল ইনফেকশ্যন, সেইটো প্ৰপাৰ ট্ৰিটমেণ্ট লাগিব। আচ্ছা। এবাৰ নোচোৱাকৈ এইটো ট্ৰিটমেণ্ট কৰা পচিবল নহয়। পিম্পলছ যদি হৈ আছে আপুনি বহুত বেছি ক্ৰীম জাতীয় বস্তু নলগাব, অলপ জেল জাতীয় বস্তু লগাওক। ফেচ ৱাছটো আপুনি টি ট্ৰী অইল থকা বা এনেকুৱা আপুনি তাতে চাগে এনেকুৱা ধৰণৰ বস্তুৱে পাব, মেডিকেটেড বস্তু নোচোৱাকৈ ক'ব নোৱাৰি লগাবলৈ। আৰু চন্দন যোনটো আমাৰ ঘৰত আমি পূজাত দিওঁ চন্দন পিহি পেলাই, সেনেকুৱা ধৰণৰ পেকটো লগাব পাৰে। চন্দনৰ পেক লগালে অলপমান ড্ৰাইও হ'ব পিম্পলছবিলাক। ডেণ্ড্ৰফ যদি আছে এণ্টি ডেণ্ড্ৰফ শ্বাম্পু লগাব লাগিব অল্টাৰনেট ডেজ, আৰু কণ্ডিশ্যনিং কৰিব লাগিব। অল্টাৰনেট ডেজ লগোৱাৰ পিছত কণ্ডিশ্যনিং নকৰিলে চুলি খুব ড্ৰাই হৈ যায়। আৰু পাৰিলে এবাৰ দেখুৱাই যাব, তেতিয়া মই কি লগাব লাগে নালাগে সেইটো মই ভালকৈ কৈ দিব পাৰিম। গতিকে এবাৰ যদি দেখায় তেতিয়া প্ৰপাৰ ট্ৰিটমেণ্টখন ঘৰত কৰি থাকিব পাৰিব। কৰি থাকিব পাৰিব। এবাৰ মানে নিজক দেখাই গ'লে ভাল হয়, বেছি সুবিধা হ'ব। ঠিক আছে, আমি কথা পাতি আছিলোঁ অন্য কি ট্ৰিটমেণ্ট আছে। হয়। আমি যদি নিজকে এইজটো কমাব বিচাৰোঁ বা স্কিনখন ভালে ৰাখিবৰ কাৰণে, এতিয়া সাধাৰণতে কি হয় বয়স বাঢ়ি অহাৰ লগে লুজ হয়। লুজ মানে মুখখন নিজৰে চাই ভাল নালাগে যে লুজ হৈ গৈছে, আৰু অকল মুখত বুলিয়ে নহয় হাতত বা আমি দেখা পাওঁ। গতিকে সেইখিনি প্ৰপাৰ কেয়াৰ ল'বলৈ কেনেকৈ কৰিব লাগে? কিবা ভিটামিন খাব লাগে নেকি? বা কোলাজেন পায় আজিকালি, কোলাজেন পাউডাৰে পায়। যোনটো বস্তু আমাৰ বডিৰ পৰা কমি যোৱাৰ কাৰণে বয়সৰ চাপ পৰে, সেই ছেইম বস্তুটোৱে কিনিব পায়। চ' কোলাজেন খাব পাৰি, ভাইটামিন ই খাব পাৰি। ভাইটামিন ইটো খুব ভাল এটা এণ্টি অক্সিডেণ্ট, যোনটো বয়সৰ হেৰিটো কমাই ৰাখে। গ্লুটাথায়ন বুলি এটা এণ্টি অক্সিডেণ্ট আছে। এটা আমি ফোন লৈ লওঁ। কোনে কৈছে আপুনি? বাইদেউ মই তিনিচুকীয়াৰ পৰা কৈছোঁ। হয়, কওকচোন। ধন্যবাদ বৰা। হয়। মানে বৰা কলা কিছুমান দাগ হৈছে, মানে হালমন আকৌ মানে স্পট দাগ থাকি পৰি যায়। যায়। বয়সটো কিমান? বয়স 38। 38। হালমন যদি ওলাই আপুনি তাতে খুব ধৰা মেলা কৰে চাগে, অলপ হেঁচা মেলা কৰে, ভিতৰৰ পৰা কিবা ওলাই নেকি, সেইকাৰণে দাগটো বহে জেনেৰেলি, সেইটোৱে কাৰণ হয়। দাগ বেছি টাচ কৰিব নালাগে। মুখত যদি হালমন ওলাই আছে তাৰমানে আপোনাৰ প'ৰ্ছখিনি অ'পেন হৈ আছে। প'ৰ্ছ যেতিয়া অ'পেন হৈ থাকে, যিমান বেছি আমি হাতটো লগাম, হাতটো আমি য'তে ত'তে ধৰি থাকোঁ আৰু অনবৰত মুখত টাচ কৰি থাকিলে কি হয়, আৰু বেছি ইনফেকশ্যন হয়। হালমন ওলাইছে মানে ইট ইজ অলছ' এন ইনফেকশ্যন। তো তাৰে ট্ৰিটমেণ্টটো কৰিবই লাগিব। আৰু আপুনিও তেনেকুৱা ধৰণৰ ফেচ ৱাছ, ছানস্ক্ৰীন আৰু মইশ্চাৰাইজাৰ অইলী স্কিনৰ কাৰণে আৰু পিম্পলছৰ কাৰণে যোনখিনি লগাব পাৰি সেইখিনিয়ে লগাব লাগিব। ঘৰত চবেই যি ক্ৰীম লগায় সেইটো লগাই থাকিলে আৰু বেছিহে হ'ব। আৰু দাগটো যোৱাৰ কাৰণে আপুনি মুখত টাচ কৰা বন্ধ কৰিব লাগিব। আৰু যেনেকৈ ক'লোঁ আগতো, চন্দনৰ পেক লগাব পাৰে। চন্দনৰ পেকটো সপ্তাহত এদিন লগালে অলপমান পিম্পলছটোও ড্ৰাই হ'ব আৰু স্কিন কালাৰটো অলপ বেটাৰ হ'ব। সেইখিনি কৰিব পাৰি। চন্দন লগাব লাগে। চন্দনৰ পেক লগাব পাৰি। আৰু যেতিয়া গুৱাহাটীলৈ আহে এবাৰ দেখালে মই আপুনি কি লগাব লাগে, কি লগালে আপোনাৰ স্কিনটো ভাল হৈ থাকিব, সেইখিনি মই কৈ দিম। আৰু আজিকালি যদি তেওঁ জল্দি কমাব বিচাৰিছে, দাগখিনি ট্ৰিটমেণ্টটো আছে যিখিনি মেচিনেৰে কৰাব মেচিন পাৰি। দিও কৰিব পাৰি বহুতখিনি বস্তু, কিন্তু নোচোৱাকৈ একো ক'ব নোৱাৰোঁ, চাব লাগিব। স্কিন টাইপটো চাব লাগিব, তেওঁৰো ডেণ্ড্ৰফৰ প্ৰব্লেম থাকিব পাৰে, সেইটোও চাব লাগিব। চ' কাৰণটো নোলোৱালৈকে ট্ৰিটমেণ্ট কৰা পচিবল নহয়। ঠিক আছে, আমি কথা পাতি আছিলোঁ গ্লুটাথায়ন আছে, হয়, কোলাজেন গ্লুটাথায়ন আছে। আজিকালি বহুত আহিছে, এষ্টাজেন্থিন বুলি আহিছে এটা হেৰি এণ্টি অক্সিডেণ্ট। কিন্তু সেইবোৰ খালেই ৰিজাল্ট পায় জানো? সেইটো খালে তোমাৰ কি হ'ব, অভাৰঅল তোমাৰ বডিটোৰ টাইটনেছটো মেইনটেইন হৈ থাকিব, কিন্তু মুখৰ যোনটো চেগিং আৰু ৰিংকলছ সেইখিনি বস্তু গুচি নাযায়। সেইটো কাৰণে আৰু ট্ৰিটমেণ্টটো এটা আকৌ ফোন বেলেগ। আমি লয়। কোনে কৈছে আপুনি? হেল্ল'। হয়, কওকচোন। মই ডিগবৈৰ পৰা কৈছিলোঁ, প্ৰিয়ম। হয়। মই মানে কথা পাতিব বিচাৰিছিলোঁ মোৰ স্কিনৰ কাৰণে। হয়, কওক। তেওঁ শুনি আছে, কওক। হয়, তেওঁ শুনি আছে। মই ডিগবৈৰ পৰা কৈছিলোঁ। মোৰ তাৰমানে স্কিনখন বৰ ক'লা পৰিছে। বয়সটো কিমান? মোৰ 31। বাহিৰত সদায় গৈ থাকিব লাগেনে ঘৰতে থাকে আপুনি? নাই, মই অফিচত গৈ থাকোঁ, বাহিৰত গৈ থাকিব লাগে। কম্পিউটাৰৰ আগত বহিব লাগে নেকি? আপুনি বাহিৰত গৈ থাকোঁ অফিচত। অফিচত কম্পিউটাৰৰ আগত বহে নেকি আপুনি? কম্পিউটাৰৰ আগত বহোঁ। আপুনি ছানস্ক্ৰীন লগোৱা ষ্টাৰ্ট কৰক, কাৰণ কম্পিউটাৰৰ স্ক্ৰীনৰ পৰাও বহুত ধৰণৰ ৰেডিয়েশ্যন আহে। এইটো আমি আগতো কৈছোঁ।
কম্পিউটাৰৰ যোনটো ৰেডিয়েশ্যন আহে কম্পিউটাৰ বাদ দিয়ক আজিকালি মোবাইল ইমান আমি ইউজ কৰোঁ এনি টাইম মোবাইলতে থাকোঁ আৰু মোবাইলটো চাই থাকোঁ কাণত নাথাকে চোৱাটো বেছি হয় তো সেইটো কাৰণে তাৰে পৰা যিমানখিনি ৰেডিয়েশ্যন আহে সেইটো কাৰণে আমাৰ মুখখন বেছিকৈ ক'লা পৰে ছানস্ক্ৰীন লগাব লাগিব আৰু স্কিন ব্ৰাইটনিং কিছুমান ক্ৰীমছ আছে সেইবিলাক লগাব পাৰি আপুনি মোৰ লগত অনলাইন কনচালটেশ্যন কৰাই ল'ব মই কৈ দিম কি কৰাব লাগে অনলাইন কনচালটেশ্যন আজিকালি কৰোণা হোৱাৰ পৰা অনলাইন কনচালটেশ্যনটো ষ্টাৰ্ট হৈছিলে এতিয়ালৈকে চলি আছে বাৰু কেনেকৈ যোগাযোগ কৰিব মোৰ ক্লিনিকৰ নম্বৰত ফোন কৰিব লাগিব আচ্ছা নাম্বাৰটো এবাৰ কৈ দিলে ভাল হ'ব তেতিয়া সকলোৱে ল'ব পাৰিব যদি অনলাইন কৰিব খোজে হয় 8876030815 আকৌ এবাৰ 8876030815 ইলুমিছ ক্লিনিক হেৰি গুগলতো পাব ফেচবুকতো পাব ইনষ্টাগ্ৰামতো পাব ইলুমিছ ক্লিনিক টাইপ কৰি পেলাই তাতো পাৰ্চনেল মেছেজো কৰিব পাৰে বা গুগলতো আপোনালোকে মেছেজ কৰিব পাৰে চ' যেনেকৈ সুবিধা পায় ফোন নম্বৰ পালে ফোনতো ফোন কৰি পেলাই এটা টাইম লৈ ল'ব তাৰপিছত মই অনলাইন কনচালটেশ্যন কৰাই দিম নোচোৱাকৈ একচুৱেলি ট্ৰিটমেণ্ট কৰাটো পচিবল নহয় আৰু ইমান দূৰৰ পৰা অহাটোও মই জানো কষ্ট মোৰ নিজৰ ঘৰে ডিগবৈত হয় চ' সদায় মোৰো যোৱা নহয় মই জানো কিমান কষ্ট তো সেইটো কাৰণে এবাৰ অনলাইন কনচালটেশ্যনটো কৰাই লোৱাটো ভাল হ'ব আচ্ছা গতিকে তেতিয়াও দেখিলে অকণমান দিব পৰা এডভাইচ দিব পৰা যাব যে কি কৰিব লাগিব ক্লিনিকত আহিলেতো ডেফিনেটলি বহুতখিনি ট্ৰিটমেণ্টে আছে হোৱাইটনিঙৰ কিছুমান ট্ৰিটমেণ্ট আছে যোনখিনিত মানে সোনকালে ভাল হৈ যায় কিন্তু এটলিষ্ট ঘৰতো লগাব পৰাকৈ বস্তু আমি কৰি দিব পাৰিম আৰু আজিকালি আমি ইয়াৰ পৰা কুৰিয়াৰো কৰি দিওঁ যদি তাতে কিবা মেডিচিন নাপায় আচ্ছা চ' প্ৰডাক্ট নিব পাৰে তেনেকৈ আচ্ছা আৰু এটা ফোন কোনে কৈছে আপুনি মই যোৰহাট চিতাবৰ পৰা কৈছিলোঁ হয় কওকচোন মোৰ মানে এই চকু চেলাউৰিবোৰ মানে চালৰ কাৰণে নেকি নোমবোৰ নাইকিয়া হৈ গ'ল তাতে কি লগাব লাগিব কি কৰিব লাগিব তাকে অলপ জানিব বিচাৰিছিলোঁ যোৰহাটৰ পৰা কৰিছে ন হয় আপুনি এই অসুবিধাটোৰ কাৰণে এবাৰ ডাৰ্মাটলজিষ্ট দেখাওক যোৰহাটৰ পৰা যিহেতু কৰিছে তাতে আপুনি ডাৰ্মাটলজিষ্ট পাব নোচোৱাকৈ এইটো ট্ৰিটমেণ্ট একেবাৰে সম্ভৱ নহয় আৰু অনলাইনো এইটো মই নাভাবোঁ যে কৰাটো উচিত ডাৰ্মাটলজিষ্ট বহুত পাব যোৰহাটত ডাৰ্মাটলজিষ্ট বহুত আছে মেডিকেল কলেজে আছে এবাৰ দেখাই লওক মই আশা কৰোঁ আপুনি ভাল পাব সোনকালে কিন্তু কাৰণ এইটো বস্তু এটা স্কিন প্ৰব্লেম হয় এইটো মানে মুখত কৈ দিলে ভাল পাই যাব সেনেকুৱা ধৰণৰ একো দৰৱ নাই তো আপুনি এবাৰ এইটো মানে প্ৰপাৰ ট্ৰিটমেণ্ট কৰাব লাগিব আইব্ৰ'জ ধৰাটো এইটো নৰ্মেল নহয় আণ্ডাৰলাইং কজ বহুত থাকিব পাৰে এইটো ভালকৈ ডায়েগন'চিছ কৰি ট্ৰিটমেণ্টটো কৰা ভাল আচ্ছা গতিকে এবাৰ দেখাই ল'লে আপোনাৰ কাৰণে সুবিধা হ'ব ঠিক আছে আমি কথা পাতি আছিলোঁ যে বয়সৰ হেৰিখিনি আৰু লগে লগে এতিয়া আমাৰ ছিজনটো ড্ৰাই হৈছে ড্ৰাইনেছৰ কাৰণে আমাৰ ৰিংকলছ বা স্কিনখনত প্ৰভাৱ পৰে গতিকে মইশ্চাৰাইজাৰটো বেছিকৈ লগাব লাগিব কোনোবাই যদি ৰেগুলাৰ ফেচ ৱাছ ইউজ কৰি আছিলে ফেচ ৱাছত সলনি ক্লেনজাৰ ইউজ কৰিব পাৰে বা ঘৰত তোমাৰ বেচন আৰু তোমাৰ গাখীৰৰ সৰটো দি পেলাইও মুখখন চাফা কৰিব পাৰে ফেচ ৱাছটো এবাৰ কৰিলে ভাল যদি বেছি ঘামিছে বা বেছি ৰ'দত গৈছে আদাৰৱাইজ ইমানে ড্ৰাই হৈছে স্কিনটো কিছুমানে ভাবে যে পিম্পলছৰ নিচিনা ওলাইছে আৰু মুখখনত ৰেছ ওলাইছে মানে চাগে অইলি স্কিন কিন্তু সেইটো নহয় কাৰোবাৰ স্কিন যদি খুব বেছি ড্ৰাই হৈছে মুখত ফোন আমি লৈ লৈছোঁ কোনে কৈছে আপুনি হয় মই লখিমপুৰৰ পৰা কৈছোঁ হয় হয় মোৰ মানে নাকত বহুত গুটি হয় মানে নাকত কি হয় উফি গুটি সৰু সৰু গুটি হয় নহয় ব্লেক হেডছ হৈছে হয় নাকত ঠাণ্ডা দিনত বেছি হয় গৰম দিনত অলপ কম হয় মানে আচ্ছা 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 আপোনাৰ এই নাকৰ এইখিনিত যেনেকৈ আমাৰ মুখত অইল প্ৰডাকশ্যনটো বাঢ়ি গ'লে পিম্পলছ ওলায় নাকৰ এইখিনিতো কাৰোবাৰ বেছি প্ৰোন থাকে তাতে পিম্পলছ হোৱা নিচিনা আপুনি এতিয়া বৰ্তমানতো মই বেছি একো ক'ব নোৱাৰোঁ আপুনি অলপ চন্দনৰ পেকে লগাওক আৰু চন্দনৰ পেকৰ লগত কেতিয়াবা নিমপাত যদি ঘৰত থাকে নিমপাত লগাব পাৰে কেতিয়াবা হালধি যদি নেচাৰেল হালধি ঘৰত পায় সেইটোৰ লগত মিক্স কৰি পেলাইও লগাব পাৰে সেইবিলাক ঘৰুৱা হেৰি আৰু কিন্তু এবাৰ দেখুৱালে আমাৰ বহুত ধৰণৰ ট্ৰিটমেণ্টো আছে এবাৰ যদি মাইক্ৰ'ডাৰ্মাব্ৰেশ্যন কৰি দিওঁ মাইক্ৰ'ডাৰ্মাব্ৰেশ্যন কৰিলেও বহুত দিনলৈকে চাফা থাকে মাইক্ৰ'ডাৰ্মাব্ৰেশ্যনটোত কি কৰোঁ স্কিনৰ ওপৰত যোনটো ডেড স্কিন থাকে সেইটো গুচি যায় প'ৰ ক্লিনজিঙো কৰিব পাৰি ডিপ প'ৰ ক্লিনজিং কিছুমান ট্ৰিটমেণ্টছ আছে কিছুমান মেচিন আছে যোনটো দি পেলাই আমি চাকশ্যন কৰি পেলাই ভিতৰৰ পৰা যিমানখিনি লেতেৰা জমি থাকে প'ৰ্ছবিলাকত সেইখিনি চাফা কৰিব পাৰোঁ চ' এবাৰ দুবাৰ এইটো কৰিলেও আপোনাৰ বহুতখিনি ভাল পাব কিছুমান কেমিকেল এক্সফলিয়েশ্যন আছে সেইখিনিও কৰিব পাৰোঁ চ' ট্ৰিটমেণ্টছটো বহুত আছে কিন্তু নোচোৱাকৈ কৰাটো নোৱাৰিম আৰু আহিবও লাগিব আপুনিও অনলাইন কনচালটেশ্যন এবাৰ কৰাই ল'ব ঘৰত কি লগাব লাগে সেইখিনি মই বুজাই দিম আৰু যদি আহিব পাৰে এবাৰ আহি পেলাই দেখাই ভাল ঠিক আছে আমাৰ সময় একেবাৰে কম আকৌ এবাৰ ফোন নম্বৰটো যদি যোগাযোগ কৰিব বিচাৰে 8876030815 আৰু আপোনালোকে গুগলত ইলুমিছ ক্লিনিক ILLUMIS ইলুমিছ ক্লিনিক সেইটো টাইপ কৰিলেও এড্ৰেছ গোটেইখিনিয়ে পাই যাব চ' আহি পেলাই দেখুৱাই গ'লে বেছি ভাল পাম ঠিক আছে গতিকে আহিব পাৰে আৰু আজিকালি যে এজৰ কাৰণে আহিব এনেকুৱাও নহয় আজিকালি ধুনীয়া হৈ থকাৰ বহুত আছে নতুন ট্ৰিটমেণ্ট আছে কাৰোবাৰ যদি লিপছ সৰু ডাঙৰ কৰিব পাৰে নাক টেকা চিধা হৈ যাব পাৰে নাক যোগা কৰিব পাৰে মুখখন গুচাব পাৰি পেট কমাব পাৰি চবেই পাৰি গতিকে যদি এবাৰ আহিব বিচাৰে নম্বৰটোত যোগাযোগ কৰিলে হ'ল ঠিক আছে বহুত বহুত ধন্যবাদ আৰু ইয়াৰ লগে লগে সময় হৈছে শ্ৰীময় আজি খণ্ডৰ পৰা বিদায়